Praise the Lord. Prabhu Jisu Christo namere hokoloke শুভেচ্ছা জনাইছো। বন্ধুসকল, ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে বা ঈশ্বৰৰ বাক্য কাৰোবাৰ লগত আলোচনা কৰিবৰ কাৰণে আপুনি লাজ পায় নেকি? বা আপোনাৰ ঈশ্বৰৰ বাক্যৰ প্ৰতি যেনেকৈ শ্ৰদ্ধা হ'ব লাগে, ঈশ্বৰৰ বাক্যৰ প্ৰতি যেনেকৈ মৰম হ'ব লাগে, ঈশ্বৰৰ বাক্যটো যেনেকৈ আমি তাক ল'ব লাগে, তাত লোৱাত আপোনাৰ কিবা অসুবিধা হয় নেকি? কিন্তু মই আজি আপোনাক ক'বৰ কাৰণে বিচাৰিছো যে শুভবাৰ্তা গস্পেল কি হয়। আমি ভাবো যে মথি, মাৰ্ক, লুক, যোহন এই চাৰিটা শুভবাৰ্তা মথি বা মাৰ্কে বা লুকে বা যোহনে লিখিছে প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে, আৰু আমি তাৰ সেই শুভবাৰ্তাৰ পৰা আমি যীশুৰ বিষয়ে গম পালো আৰু যীশুৰ বিষয়ে জানি আমি আজি বিশ্বাসত আহিলো। কিন্তু তাতকৈ ডাঙৰ কথা এটা বাইবেলত লিখা আছে, যিটো পৌলে ৰোমিয়া বিলাকৰ মণ্ডলীলৈ লিখিছিলে এই বাক্য, আৰু আজি এই বাক্য আমাৰ সকলোৰে বাবে বহুত গুৰুত্বপূৰ্ণ, আৰু এই বাক্য আমাৰ কাৰণে বহুত শক্তিশালী বাক্য, পাৱাৰফুল ৱৰ্ড। হোৱাট গস্পেল ইজ। ৰোমান চেপ্টাৰ 1 ভাৰ্চ 16, ৰোমিয়া 1 অধ্যায় 16 পদত এইদৰে লিখা আছে, কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। Gospel is the power of God. Gospel is the power of God. শুভবাৰ্তাই হৈছে ঈশ্বৰৰ শক্তি। Praise the Lord. আপোনাক আমাক ঈশ্বৰে নিজৰ শক্তি শুভবাৰ্তাৰ যোগেদিয়ে দান কৰিছে। এইকাৰণে ইয়াতে কৈছে যে মই লাজ নাপাওঁ শুভবাৰ্তাৰ কাৰণে। আপুনি আৰু মই ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে, ঈশ্বৰৰ বাক্য আলোচনা কৰিবৰ কাৰণে, ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে, আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে কোনো প্ৰকাৰে যেন আমি লাজ নাপাওঁ। শুভবাৰ্তাই আমাক শক্তি দিয়ে। এইকাৰণে ইয়াতে কৈছে মই লাজ নাপাওঁ, কিয়নো প্ৰথমতে যিহুদী বিলাকৰ কাৰণে, পাছে গ্ৰীক লোকৰ কাৰণে, আৰু তাৰ পিছত বিশ্বাস কৰা প্ৰত্যেকজনৰ কাৰণে শুভবাৰ্তা হৈছে ঈশ্বৰৰ শক্তি। গতিকে আজি আপোনাক ঈশ্বৰে তেওঁৰ শক্তি এই শুভবাৰ্তাৰ যোগেদিয়ে দান কৰিছে। আমি কেতিয়াও ঈশ্বৰৰ বাক্য আলোচনা কৰাত যেন আমি লাজ নাপাওঁ, ঈশ্বৰৰ বাক্য আলোচনা কৰাত যেন লাজ নাপাওঁ, ঈশ্বৰৰ বাক্য কোনোবা মানুহে কৈ আছে আমি শুনাত যেন লাজ নাপাওঁ, ঈশ্বৰৰ বাক্য যেতিয়া কাৰোবাক দিব লাগে দিওঁতে যেন আমি লাজ নাপাওঁ, কিয়নো এইটো ঈশ্বৰৰ শক্তি। ঈশ্বৰে আপোনাক তাক দান কৰিছে। প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ অহাটো কোনো মানুহে তাক লৈ অনা কথা নহয়। প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ অহাটো ঈশ্বৰে নিজৰ আঁচনি স্বৰ্গদূতৰ যোগেদি মানুহৰ মাজলৈ এই শুভবাৰ্তা পঠিয়ালে যে তোমালোকৰ মাজত এজন উদ্ধাৰকৰ্তা জন্ম হ'ব, আৰু এই বাক্য সিদ্ধ কৰিলে আকৌ স্বৰ্গদূতৰ যোগেদি যেতিয়া মৰিয়মক ক'লে আহি, আকৌ এই বাক্য স্বৰ্গদূতৰ যোগেদিয়ে মেৰখীয়া বিলাকক জনালে যে আজি তোমালোকৰ নিমিত্তে দাউদৰ নগৰত এজন ত্ৰাণকৰ্তা জন্মিল। গতিকে শুভবাৰ্তা ঈশ্বৰৰ পৰা অহা বাতৰি, তাক সম্পূৰ্ণ ঈশ্বৰে নিজৰ প্ৰট'কল দি তাক পঠিয়াইছে। যিদৰে আমি এই পৃথিৱীত থকা সময়ত কোনোবা বাতৰি নিবৰ কাৰণে বা কোনোবা ইম্পৰ্টেণ্ট অফিচৰ খবৰ লৈ যাবৰ কাৰণে, অথবা মিলিটাৰী বিলাকৰ যি তেওঁলোকৰ গোপন কাগজ বা গোপন কিবা আঁচনি ইফালে সিফালে নিবৰ কাৰণে প্ৰট'কল দি পঠোৱা যায়, টাইট চিকিউৰিটি দি পঠোৱা যায়, যিকোনো মানুহৰ হাতত তাক পঠাই দিয়া নাযায়, তেনেকৈ ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্টক এই পৃথিৱীলৈ অহাটো তেওঁ প্ৰট'কল অৰ্থাৎ তেওঁ স্বৰ্গৰ দূতৰ যোগেদি সেই বাতৰি দিলে। প্ৰভু যীশু খ্ৰীষ্ট জন্ম হোৱা সময়তেই মিলিয়ন মিলিয়ন এঞ্জেলসকল সেই সময়ত উপস্থিত আছিল, আমি বাইবেলত তাক পঢ়িবলৈ পাওঁ। গতিকে শুভবাৰ্তা ঈশ্বৰৰ শক্তি। এই শুভবাৰ্তাত আমি কেতিয়াও লাজ পাব নহয়, শুভবাৰ্তাৰ কাৰণে আমি কেতিয়াও শংকাবোধ কৰিবলৈ নহয়, শুভবাৰ্তাৰ কাৰণে আমি কেতিয়াও তলমূৰ কৰিব লগা নহয়, কিয়নো এয়া ঈশ্বৰৰ শক্তি হয়।